ৰাম ৰাতিপুৱাৰ পৰা গাবাৰী খাটি থাকোতে ভাগৰ লাগি গৈছে মই আৰু অকলে কিমান কৰিম হেৰা হেইজনী ক'ত মৰি সেই ৰাতিপুৱা যি ওলাই গ'ল এতিয়ালৈকে দেখা দেখি নাই হে তই হে ঘৰত থাক তই জানিব লাগে মই কেনেকে জানিম ওহো তুমি কিয় খবৰ ৰাখিবা তুমি সেই গেলাহোপা গিলিবহে জানা এই যে ভনিয়ৰজনী মৰি সেই মৰা শব্দাল মোৰ ডিঙিত উলমাই থৈ গ'ল ইমান চঞ্চল ছোৱালী মই হলে দেখা নাই দেই হ'ব দে কিমাননো গালি দি থকা তাই এই ঘৰখনৰ আধাতকে বেছি কামচোন তাইয়ে কৰে ইস ভাগিনেকক কিবা অকমান কলেই গাত লাগি যায় ন সেইকাৰণেতো তাই ইমান লাই পাই গৈছে সেই ৰাতিপুৱাই যে ওলাই গ'ল এতিয়ালৈকে দেখা দেখি নাই ঘৰ চোতাল কোনে সাৰিব যোৱা মাতি আনাগৈ তাইক তোৰ কাৰণে ঘৰখনত থাকি শান্তি নাপাওঁ কম জ্বালাত মদ খাওঁনে এতিয়া মদ খোৱাৰ বাবে জগৰীয়া মইহে হলো কিবা খং উঠিব গুচি যাম বাপেকে গম পাই যাবা ৰন্তু মই এতিয়া যাওঁ বহুত দেৰি হৈ গৈছে নহলে মামীয়ে গালি পাৰিব যাবা ৰ'বা না তোমাক আজিকালি মই লগেই নাপাওঁ কলেজ আহিবলৈ এৰিলা এনেকে হলে কেনেকে হ'ব কোৱাচোন উপায় নাই মামীৰ কথাটো জানাই তেওঁ মই পঢ়া শুনা কৰাটো একদম নিবিচাৰে কৈছে মোৰ বোজা হেনো কঢ়িয়াব নোৱাৰে ল'ৰা পালে বিয়া দি দিব কি বিয়া তুমি মোক এৰি থাকিব পাৰিবা প্ৰীতিশা নোৱাৰো বাবেইটো মামীয়ে গম নোপোৱাকৈ গানৰ ৰিহাৰ্চললৈ আহো একমাত্ৰ তোমাক লগ পাবলৈ নহলেতো গান গোৱা সপোন মই কেতিয়াবাই পাহৰি পেলাইছিলো তুমি একো সপোন পাহৰিব নোৱাৰা প্ৰীতিশা তোমাৰ সকলো সপোন মই পূৰণ কৰিম তুমি মোক এৰি থৈ কেতিয়াও নাযাবা প্ৰীতিশা মই তোমাৰ অবিহনে শূন্য ৰন্তু ঐ চাহ সিহঁতৰ লিলিমাই হোৱাই নাই এতিয়া ঐ সেইটো চা প্ৰীতিশাৰ মোমায়েক সিহঁতক এনেকে দেখা পালে এতিয়া দিব মছলা আৰু আমাকো নেৰিব কিন্তু কি কৰো এতিয়া বল প্ৰীতিশাক ক বল বল প্ৰীতিশা মামা আহিছে কি ক'ত সেইটো ৰন্তু তুমি যোৱা নহলে মামাই দেখিলে সৰ্বনাশ হৈ যাব অলকা এইফালে আহ বেলিৰ কিৰণ হানি উৰি আকাশত জগতৰ জেউতি চৰাও ফুলা ফুলৰ কলি চুমি সাদৰেৰে সপনৰ বাতৰি বিলাও পুৱনি ধৰণীখনি ৰূপে ৰখে ভৰা বিধাতাৰ অনুপম দান অকণি পখিলা মই আপোন পাহৰা গাই ভৰ উলাহৰ গান ঐ বুবুল কবিতাটো মুখস্থ কৰিলেই পৰীক্ষাত আহিব পাৰে নোৱাৰো লিখিব ইমান দীঘল কবিতা তেন্তে পৰীক্ষাত কি লিখিবি পৰীক্ষাতে দেখা যাব
ঠেট মূৰ্খ এতিয়া অভ্যাস নকৰিলে পৰীক্ষাত কি লিখিবি বাইদেউ মোক কিন্তু মূৰ্খ বুলি নকবি দেই ঐ তই মোৰ ল'ৰাক মূৰ্খ বুলি কৈছ ইমান সাহস তোৰ আমাৰে খাবি আমাৰে লবি আৰু আমাৰে ল'ৰাক মূৰ্খ বুলি কবি মামী মই ধেমালিতহে কৈছিলো ধেমালি এই চৰিয়া পানী দেখিছ এই লেতেৰা পানী তোৰ মুখলৈ মাৰি পঠিয়ালে তোৰ ধেমালি বাহিৰ হৈ যাব এই বোলে মই যাওঁ তই যাবি না এই ঘৰ যাব একদম মন নোযোৱা হৈ গৈছে অ' হে ভাই এই যে মোৰ মাইকীজনী দিনটো একেবাৰে কেচ কৰি থাকে অ' একদম ঘৰ চৰ অশান্তি হৈ গৈছে মোৰ হে ভাই আমাৰ যে ভাগিনী ছোৱালীজনী মোৰ ঘৰত থাকে ঐ মোৰ মৰি যোৱা ভণ্টিজনী ছোৱালীজনী যে মোৰ ঘৰত থাকে ভাই মোৰ মাইকীজনী তাইক অনবৰতে একদম গাঁতত লৈ থাকে অ' তাই যে অকমান কিবা এটা সুবিধা পালে একদম কামুৰিব খোজে এটা কাম কৰ ভাল ল'ৰাজন চাই তাইক বেৰি দে তেতিয়াতো আৰু সমস্যা নাই অ' ভাই একদম কথা কৈছ তোক মই কাবও কৰিছো এটা ভাল ল'ৰা চাই দেও মোক ভাগিনীজনীক বিয়া দিবৰ বাবে তই যেতিয়া কৈছ এই দায়িত্বটো মোৰ পাক্কা কথা দিলো মই এতিয়া আহো এই যাৱে নেকি দে মই আৰু অলপ খাই গৈ আছো যা গোটৰ মিটিঙত নাযায় নেকি অনিমা তুমি ওলালাই নেকি আহাচোন আহা মই তৎক্ষণাত ওলাম একেলগে যাম আহা ওলাওক নহলে দেৰি হ'ব তুমি বহাচোন দেই মই তৎক্ষণাত ওলাই আহিছো পিটিছা নাই নেকি নাই সেইজনীনো ঘৰত ক'ত মন বহে অনাই বনাই ঘূৰি ফুৰাইটো কাম হয় নেকি আপুনি একো নকয় মানে ঘৰৰ কামবোৰ তাই কৰিব লাগে আপুনিনো অকলে কিমান কৰিব কিনো কবা মোৰ দুখৰ কথা এই ভাগিনীয়েকজনীক কিবা ক'লে মোৰ মানুহজনে মোকেই মাৰিব বিচাৰে সেই যিয়ে যেনেকে মৰে মৰি থাকক একো নকওঁ মই এনেকুৱা আপদ ঘৰত ৰাখাতকৈ বিয়া দিয়াই ভাল দিম ল'ৰা পালেই বিয়া দিম শুনিব পাইছো এইকেইদিন অলকাহঁতৰ লগত গান গাবলৈ গৈ আছে তাই গায়িকা হ'বৰ মন নেকি কি তাই গান গাবলৈ গৈ আছে তাই বেটি মই গম নোপোৱাকৈ গান গাবলৈ গৈ আছে দেখিছানে কিমান বদমাছ তাই মই আকৌ ভাবিছিলো আপুনি জানে বুলিহে আহক আজি তাই ভাল শিক্ষা দিম মই প্ৰীতিশা তুমি এনেকৈ কান্দি নাথাকিবাচোন তুমি এনেকৈ কান্দি থাকিলে মোৰ বেয়া লাগে মই আজিৰ পৰা তোমাক লগ কৰিব আহিব নোৱাৰিম কথাটো ভাবিয়ে দুখ লাগিছে মই এতিয়া কি কৰিম কোৱা কালি মামীয়ে গান গাব অহা কথাটো গম পাই যিমান গালি পাৰিছে নহয় মাৰিবলৈহে বাকী আছিল আৰু কৈছে আকৌ যদি গান গোৱা শুনা পাই মোক ঘৰৰ পৰাই উলিয়াই দিব আজি মামী ঘৰত নথকা সুযোগতহে তোমাক জনাবলৈ আহিছো তেওঁ তেনেকৈ ক'লে হ'বনে তোমাৰ সপোনবোৰ তেনেকৈ মহাৰি পেলাব নোৱাৰে চাওচোন এইবাৰ ঘৰৰ পৰা তোমাক কেনেকৈ উলিয়াই দিয়ে তুমি মামীক নাজানা সঁচাকৈ উলিয়াই দিব মোক তুমি একো চিন্তা নকৰিবা মই কথা দিছো মই তোমাক নিজৰ কৰি ল'ম সঁচাই ভগৱানৰ হ'ব
ঐ নীলাজী কি কৰিছ ইয়াত হা মামী লাজ মান সকলো পুৰি খালি হা মই অলপ সময় ঘৰত নাথাকোতে আহি এইখিনি পালিহি বল ইয়াৰ পৰা আপুনি কেনেকুৱা ব্যৱহাৰ কিয় কৰিছে ঐ চুপ থাক এই হাত দেখিছ গাল ৰঙা পৰি যাব লিলিমাই কৰিবলৈ আহিছে মামী মোক যি কোৱা কোৱা কিন্তু ৰন্টুক একো নকবা কি কলি মোক ৰঙা চকু দেখুৱাবলৈ আহিছ বলচোন আজি ঘৰলৈ তোক মই দেখুৱাই আছো আহি নপতে মই এইখিনি আহিছে বল বল বুলি কৈছো প্ৰীতিশা ভুল তই কৰিছ এইবাৰ ময়ো একো কৰিব নোৱাৰো যাৰ বাবে ৰাতি মই মামীয়াৰক একো এটাই ক'ব নোৱাৰিলোঁ মামা মোৰ ভুল হৈছে মই জানো কিন্তু তাৰ বাবে তোমালোকে মোক ইমান ডাঙৰ শাস্তি দিবানে মই এতিয়াই বিয়াৰ বাবে সাজু নহয় মামা মোৰ কথা শুন তই ইয়াত এনেদৰে শাস্তি খাই থকাতকে বিয়া হৈ যোৱাই ভাল তেতিয়া অন্তত তোৰ নিজৰ বুলি ঘৰ এখনতো হ'ব কিন্তু মামা এইবাৰ মামীয়াৰাৰ কথা ৰাখিবই লাগিব মামীয়াৰাই হেনো ভাল ল'ৰা এজনৰ খবৰ পাইছে তাৰে খবৰ কৰিবলৈ গৈছে ল'ৰা মামা তুমিও মোৰ কথা নুবুজা উপায় নাই নিজৰ সংসাৰখন বচাবলৈ কেতিয়াবা কেতিয়াবা মানুহ স্বাৰ্থপৰ হ'বলগীয়া হয় মামা সীমান্ত মোৰ মায়েৰে খবৰ দিছে ছোৱালী এজনীৰ বৰ মৰম লগা ছোৱালী বোলে আমাক সোনকালে গৈ চাই আহে বুলি কৈছে মা মই তোক কিমান ক'ব লাগে মোৰ বিয়াৰ আশা বাদ দে নাপাতো মই বিয়া যিমানে ধুনীয়া ছোৱালী নহওক কিয় তই ক'লেই মই মানিম নে মানিবই লাগিব কাৰণ মোৰ এই ছোৱালীবোৰৰ ওপৰত বিশ্বাস হেৰাই গৈছে এজনী ছোৱালীয়ে ঠগিলে বুলিয়ে সকলো ছোৱালী বেয়া হৈ নাযায় নহয় 10 বছৰ হ'ল তোৰ বিয়া ভঙাৰ এতিয়া সেইবোৰ কথা পাহৰি যা সকলো কথা ইমান সোনকালে পাহৰি যাব নোৱাৰি মা আৰু এই বয়সত মই বিয়া পাতিব নোখোজো হ'ব ল'ৰাৰ বয়স নেচাই উপাৰ্জন কৰি খুৱাব পাৰিলে ল'ৰাই যিকোনো সময়তে বিয়া পাতিব পাৰে আৰু এইবোৰ বাহানা মই নুশুনো দেই মোৰ কথা তই শুনিবই লাগিব নহলে মই কোনোবা দিনা আশ্ৰমলৈ গুচি যাম থাকিবি তেতিয়া অকলে অকলে কি সঁচাই কৈছো নোৱাৰো আৰু সহ্য কৰিব তোৰ অকলশৰীয়া জীৱন তোৰ লগৰবোৰৰ ঘৈণীয়েক ল'ৰা ছোৱালীবোৰক দেখিলে মোৰ কেনেকুৱা অনুভৱ হয় এবাৰ বুজিবলৈ চেষ্টা কৰিছনে মোৰতো মন যায় তোৰ সংসাৰখন চাবলৈ মা নাকান্দিবিচোন হ'ব দে মই এবাৰ পাতিম দে বিয়া সঁচা হে ভগৱান তোমাক কোটি কোটি প্ৰণাম মোৰ ল'ৰাটোৰ মনটো যে ঘূৰিল মনটো বৰ বেয়া লাগি আছে প্ৰীতিছাৰ অৱস্থাটো দেখি কান্দি কাটি তাই ভাগৰি গৈছে মামীয়েকৰ ভয়ত তাই ঘৰৰ পৰাও ওলাব পৰা নাই তাই কিয় ইমান ভয় কৰিব লাগেনো আছো নহয় তাইৰ কাৰণে মই তাই ইমান সাহসী নহয় বদনামলৈও ভয় কৰে তাই সেই দুখ কষ্ট পালেও তাই তাৰ পৰা গুচি নাহে মই কিবা এটা কৰিব লাগিব ৰন্টু তুমি একো কৰিব নালাগে প্ৰীতিছাই তোমাক তাইক পাহৰি যাবলৈ কৈছে কি মোমায়েকে তাইক শপত দিছে মামীয়েকৰ কথা মানিবলৈ
আৰু তুমিতো জানাই মোমায়েকক তাই দুখ দিব নোৱাৰে বহুত ভাল পায় তাই মোমায়েকক কিন্তু মোক দুখ দিব পাৰে তাইক বুজিবলৈ চেষ্টা কৰাচোন আৰু সুবিধা পালে তাই তোমাক ফোন কৰিব এইফালে মোমায়েকেও ফোনটো তাই লৈ গৈছে সেয়ে তোমাক কথাবোৰ ক'বলৈ মোকেই দিছে যাওঁ নেকি মই সিহঁতৰ ঘৰলৈ এবাৰ অনুৰোধ কৰিছো নাযাবা নহ'লে মামীয়েকে তাইক আৰু কষ্ট দিব লৈ আহিম মই তেতিয়া তাইক প্লিজ আৰু মিছা চেষ্টা নকৰাই ভাল নাহে তাই আমি তাইক পাহৰি যোৱাটোৱে ভাল হ'ব কি চাইছে তোমাক চাহ খাব নেকি মই কৰি আনো নাই নাখাওঁ তোমাক মই এটা কথা সুধো বেয়া পাবা নেকি সোধকচোন তুমি মোৰ লগত বিয়া হৈ সুখী নহয় নেকি কিয় সুধিলে নাই মানে আজিলৈকে তোমাক মই অন্তৰ খুলি কথা কোৱা সহা দেখাই নাই মন মাৰি কিয় বহি থাকা তেনেকুৱা কোনো কথা নাই নতুন মানুহ নতুন ঘৰ মিলিবলৈ অকমান সময় লাগিবই দিয়কচোন সেইটো হয় বাৰু সীমান্ত গাঁৱৰ সকলোৱে আমাৰ বিয়াখনৰ কথা বৰকে শলাগিছে আৰু সকলোৱে একেমুখে কৈছে ছোৱালীজনী ভাল বুলি তাই ভাল ছোৱালী সৰু ছোৱালী তই তাইক ভালকে বুজাই দিবি তেতিয়াহে সোনকালে ঘৰখনৰ লগত মিলিব পাৰিব মইনো কি ক'ম তই তাইক বুজাবি মইতো বুজামেই কেৱল তাইক অলপ তই সহজ কৰি দিবি আৰু কবি অনবৰতে যাতে মোবাইলটো চাই নাথাকে নহ'লে তাই নিজকে বৰ অকলশৰীয়া লাগিব মানুহ দুনু আহিলে অলপমান কথা বতৰা পাতিবলৈ দিবি তেতিয়াহে মোমায়েকৰ ঘৰখনৰ কথা তাই পাহৰি থাকিব হ'ব দে মই তাইক ক'ম মই জানো তাই শিক্ষিত ছোৱালী তাই বেয়া নাপায় কি চাইছা নাই 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 মই বেয়া পোৱা নাই তোমাক মই এটা কথা কওঁ বেয়া নাপাবা দেই কওকচোন মানে তুমি মাক কেতিয়াবা মাৰ কামত সহায় কৰি দিবা মাও ভাল পাব তোমাৰো মনটো ভাল লাগিব আৰু হেৰি আলহী দুলহী আহিলে তেওঁলোককো মাতষাৰ দিবা তোমাৰ লগত চিনাকি হ'ব পাৰিব তেওঁলোক কোনোবা আহিছে নেকি নাই 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 এতিয়া অহা নাই মানে আলহী আহিলে তেওঁলোকক মাতিবা দেই ঠিক আছে খুৰা পানী বটল দিছো সীমান্ত নতুন ঘৈণী পাই আমাক পাহৰি গৈছে হাৰে ন কইনাৰ হাতেৰে চাহ একাপ খাবলৈতো মাতিব পাৰ মাতিব কিয় লাগে নিজে আহিবি আকৌ আৰে নিজে ক'লে ন কইনাই যদি বেয়া পায় আচ্ছা আচ্ছা বাকী কোৱাচোন সংসাৰ কেনে চলিছে ঠিকে ঠাকে চলি আছে আৰু তই কিন্তু বৰ ভাগ্যৱান দেই এই বয়সত ইমান ধুনীয়া আৰু
কম বয়সীয়া ছোৱালী পাইছো। আজিকালি ক'ত ছোৱালী বিচাৰিবলৈ পায়? চবেতো ঠিক ঠাকেই কৰি থয়। মই কিবা বেয়া নেকি? দস্তুৰ ৰুমত মোৰ চৰকাৰী চাকৰি আছে, মাটি বাৰী আছে ছোৱালী এজনী পঢ়িবলৈ। তাই সেইবোৰ দেখিয়ে মোলৈ আহিছে। সেইটোতো হয়, পিছে তই অলপ সলনি হ'ব লাগিব। তাইৰ লগত গম্ভীৰ হৈ থাকিলে নহ'ব নহয়। আৰে ভাই, অলপ ৰোমান্টিক হবি। হ'ব হ'ব, মই যেনেকুৱা তেনেকুৱাই থাকিম। বিয়াৰ পাছত ল'ৰা মানুহ সলনি নহয়, ছোৱালীবিলাকে সলনি হয়। তই কিবা কথাবোৰ ভালকৈ বুজি নাপাৱ। সৰু ছোৱালী, তাইক ঘৰতে সোমাই নাৰাখিবি, মাজে মাজে ফুৰাবলৈ নিবি। তেতিয়াহে মনটো ভালে থাকিলে সংসাৰখন ঠিকে থাকে চলিব। আৰু বাদ দে সেইবোৰ। বিয়া বাৰু পাতিলি যেতিয়া সংসাৰখনক আগবঢ়াবলৈ চিন্তা কৰ। কথাটো হয়। এইখিনি লোৱাচোন। একো খাব মনেই যোৱা নাই। এতিয়া বেমাৰত পৰি গম পালানে মদ খালে কি হয়? মই কিমান মানা কৰিলো, শুনিলেহে। এতিয়া ভোগা। সোনকালে মৰিলেই হয়, তই শান্তি পাবি। কথা কৈছে চা, মই কিবা ভাল কথা ক'লে মৰাৰ কথা কয়। ইফালে মই চিকিৎসাৰ বাবে টকা ধাৰ কৰি ফুৰিছো, সেইজনীতো খবৰে নাই। ধনী ঘৰৰ ল'ৰা পাই আমাক পাহৰিলে। কিয় তোমাৰ এটা খবৰ ল'ব নালাগে? তাই কিয় আহিব? কম সুখ দিছনে তাইক? মই একো দুখ দিয়া নাই। মোৰ কাৰণে আজি তাই ধনী ঘৰৰ ল'ৰা পাইছে। হ'ব দে, এতিয়া আৰু তাইক খং কৰি থাকিব নালাগে। তাই মোৰ বেমাৰৰ কথাটো গমেই পোৱা নাই। তাই গম পালে নিশ্চয় দৌৰি ওলাব।